নমস্কাৰ, মোৰ লগত আছে অসম জাতীয় পৰিষদৰ উপসভাপতি অদীপ ফুকন ডাঙৰীয়া। পোনপ্ৰথমে তেওঁৰ পৰা আমি জানিব বিচাৰিম যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যিহেতু এটা মিত্ৰতালৈ যাবলৈ আগবাঢ়ি আছে, সেই প্ৰসংগত তেওঁৰ পৰাই বিশেষকৈ আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম। যিহেতু দাদা, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল মিত্ৰতা হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কেনেকৈ? গোটেই বিষয়টো এনেকুৱা, আমি জাতীয় পৰিষদৰ জন্ম দিছিলোঁ আঞ্চলিক ৰাজনৈতিক শক্তিবিলাকক লগত লৈ ঐক্যবদ্ধভাৱে অসমত ৰাজনীতি কৰা। কাৰণ আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ এটা স্কুল আৰু আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এটা স্কুল, আৰু সেই হিচাপে আগন্তুক নিৰ্বাচনত বিশেষকৈ বা সংগ্ৰামী ৰাজনীতিটো আমি জাতীয় পৰিষদে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তি, আজি বড়ো, কাৰ্বি, মিচিং, ৰাভা, চাহ জনগোষ্ঠী, এই সকলো যি আঞ্চলিক দল আছে আৰু ৰাইজৰ দলকে লৈ এই সকলো আঞ্চলিক ৰাজনৈতিক দলক লগত লৈ আমি একেলগে নিৰ্বাচনী আসন বুজাবুজিৰে আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি ইতিমধ্যে সিদ্ধান্ত ঘোষণা কৰিছোঁ। আমাৰ 16-17 তাৰিখে শিৱসাগৰত বা অভিৱৰ্তনত আমি এইটো ঘোষণাও কৰিছোঁ। আৰু আমি এই কথাটো স্পষ্ট কৰিছোঁ যে আমি এটা সমষ্টিৰ যাতে এজনেই আঞ্চলিক ৰাজনীতিৰ প্ৰাৰ্থী হয়, যাতে বিজয়ৰ সম্ভাৱনা থকা, সকলোৰে সমৰ্থন থকা এগৰাকী প্ৰাৰ্থী হয়, সেইটো আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। কিন্তু এই গোটেই ইয়াৰ প্ৰক্ৰিয়াটো, নিৰ্বাচনী প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰিব আমাৰ জাতীয় পৰিষদৰ যিটো কাৰ্যনিৰ্বাহক বহিব তাত হ'ব। আৰু বিশেষকৈ ৰাইজৰ দলৰো তেওঁলোকৰ ইতিমধ্যে অভিৱৰ্তন আহ্বান কৰিছে। দলটো পূৰ্ণাংগ ৰূপ পাব। পূৰ্ণাংগ ৰূপ পোৱাৰ পিছত আমি এই গোটেই পদক্ষেপ গ্ৰহণ কৰিম। কিন্তু আমি জাতীয় পৰিষদৰ পৰা আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ, আমি সকলোকে ঐক্যবদ্ধভাৱে নিৰ্বাচনী বুজাবুজিৰে আঞ্চলিক ৰাজনৈতিক দলবিলাকক লগত লৈ আমি আগবাঢ়িম। যিহেতু এটা প্ৰসংগ উঠি আছে, কংগ্ৰেছ AIDFক বাদ দি বাকী যিমান সংগঠন আছে সেই সংগঠনৰ লগত আপোনালোকে মিত্ৰতা আৰম্ভ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কংগ্ৰেছ AIDFক কিয় বাদ দিবলগীয়া হ'ল? চাওক, আমি জাতীয় পৰিষদৰ জন্ম দিবলগীয়া হোৱা কাৰণটো এই কংগ্ৰেছ, AIDF বা বিজেপি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাজনীতি কৰাসকলৰ পৰা দূৰত থাকি আঞ্চলিক ৰাজনীতিত নিজৰ মাটিত শিপাৰ লগত সম্পৰ্ক থকা ৰাজনীতি কৰাৰ স্বাৰ্থতেই জাতীয় পৰিষদৰ জন্ম। গতিকে স্বাভাৱিকভাৱে জাতীয় পৰিষদৰ ৰাজনৈতিক ধাৰাত, ৰাজনৈতিক সংগ্ৰামত বা সংগ্ৰাম মানে যিটো আমাৰ ধাৰা থাকিব, তাত স্বাভাৱিকভাৱেই এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সম্পৰ্ক থকাটো সম্ভৱ নহয়। আৰু যিহেতু কংগ্ৰেছে বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছ AIDFেও তেওঁলোকে মিত্ৰতা কৰিছে, আৰু তেওঁলোকক বাদ দি আপোনালোকে এই যুদ্ধত অৱতীৰ্ণ জয় হ'ম বুলি ভাবেনে? চাওক, নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চাই কেৱল অসমৰ জাতিক উন্নতি নকৰে। 21ৰ নিৰ্বাচনৰ সন্মুখত ৰাখিয়ে যদি কোনোবাই ভাবে, সেইটো শুদ্ধ নহ'ব। হয়, 21ত বিজেপিক আমি পৰাভূত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব, কাৰণ কংগ্ৰেছে 15 বছৰ শাসনৰ যিটো কৰিলে, বিজেপিয়ে কম দিনৰ ভিতৰত 5 বছৰতে অসমৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে জনবিৰোধী, জাতি বিৰোধী, অৰ্থনৈতিক বিৰোধী বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰিছে। গতিকে স্বাভাৱিকভাৱে অসমৰ জনগণে বিচাৰিছে আঞ্চলিক ৰাজনীতিক একত্ৰিত হৈ আগবাঢ়িব লাগে। প্ৰশ্নটো আহিব পাৰে যে কংগ্ৰেছক লগত নল'লে, UDFক লগত নল'লে আঞ্চলিক ৰাজনীতি বা বিজেপিক উৎখাত কৰাটো সম্ভৱ নহয়। সেইটো সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি যিহেতু আঞ্চলিক ৰাজনৈতিক শক্তি, আমি অকলেই আগবাঢ়িব বিচাৰিছোঁ আঞ্চলিক ৰাজনৈতিক দলবিলাকক লগত লৈ। UDFে কি কৰে, বিজেপিয়ে কি কৰে, সেইটো তেওঁলোকে দৃষ্টিভংগী, আমাৰ নহয়। কিন্তু আমি অসমৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকে একত্ৰিত কৰি আমি আগবাঢ়িম। আৰু আমি আমাৰ দৃঢ় বিশ্বাস, অসমৰ জনগণে এতিয়া আঞ্চলিক ৰাজনৈতিক ধাৰাটো বিচাৰিছে। 85ত যদি আঞ্চলিক ৰাজনৈতিক দল হ'ব পাৰে, 96ত যদি আঞ্চলিক ৰাজনৈতিক দল চৰকাৰ গঠন কৰিব পাৰে, 2021ত কিয় নোৱাৰে? সেই সময়তকৈ এই সময়ত মানুহ বহুত সচেতন হ'ল, এই সময়ত মানুহ বহুত সজাগ হ'ল। 85 বা 1996ৰ সজাগতাতকৈ এতিয়া বহুত সজাগ বৃদ্ধি হ'ল। সেই সময়ৰ যিটো ৰাজনৈতিক দলবিলাকে, বিশেষকৈ সেই সময়ত কংগ্ৰেছ আছিলে, কংগ্ৰেছে যিমান জনবিৰোধী কাম কৰিলে, এতিয়া কংগ্ৰেছে জনবিৰোধী কাম তেওঁলোকে আমি ইতিমধ্যে সকলোৱে অভিজ্ঞ, কংগ্ৰেছৰ চৰিত্ৰ সকলে জানে। বিজেপিয়েও ইতিমধ্যে আহিল একে প্ৰক্ৰিয়াতে। গতিকে স্বাভাৱিকভাৱে কংগ্ৰেছ আৰু বিজেপি দুয়োটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা দূৰত থাকি আঞ্চলিক ৰাজনীতি আগবাঢ়িব। যিহেতু আপোনালোকৰ লক্ষ্য উদ্দেশ্য একেই, বিজেপিক পৰাভূত কৰা, য'ত আপোনালোকে সমষ্টিত, যোনটো সমষ্টিত আপোনালোকে পাৰ্টি প্ৰক্ষেপ কৰিব, তাতো কংগ্ৰেছেও কৰিব, AIDFেও কৰিব। কেনেকৈ সম্ভৱ হ'ব বিজেপিক পৰাভূত কৰিবলৈ? চাওক, বিজেপিয়ে বৰ মানে শক্তিশালী দল বুলি ভবাটো উচিত নহয়। 5টা সমষ্টিত বিজেপি আছিলে, খুব বেছি 10টা সমষ্টি পাইছিলে। 2016ৰ কথাটো বেলেগ। 2016ত আমি যদি চাওঁ, 89টা সমষ্টিত বিজেপিয়ে অকলে প্ৰাৰ্থিত্ব দিছিল, য'ত কেৱল কংগ্ৰেছ আছিল।
তাত আঞ্চলিক ৰাজনৈতিক কোনো দল নাছিলে। সেই 89টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল, য'ত AGP নাছিল, কাৰণ AGP আৰু বিজেপিৰ লগত এটা মিত্ৰতা হ'ল। গতিকে সেই 89টা সমষ্টিত তেওঁলোকে অকলে প্ৰাৰ্থিত্ব দি পেলাই তেওঁলোকে 60খন আসন পাইছিল। আৰু সেইটো এটা নিষ্কণ্টক ৰাজনীতি আছিল। 2016, 2021 একে নহয়। সেই 89টা সমষ্টিত এইবাৰ আঞ্চলিক ৰাজনীতি প্ৰাৰ্থী থাকিব। গতিকে স্বাভাৱিকভাৱে বিজেপিয়ে যদি ভাবে যে তেওঁলোকে অকলেই পাৰিম, সেই কথা সম্পূৰ্ণ ভুল অংক। ইয়াৰ বাবে তেওঁলোকে 29.5% যিটো ভোট তেওঁলোকে পাইছিলে, তাত AGP বা আঞ্চলিক ৰাজনীতিক ভোট দিব বিচৰা ভোটাৰে কংগ্ৰেছক ভোট দিব নিবিচাৰিছিল, কাৰণ 15 বছৰ কংগ্ৰেছক তেওঁলোকে লক্ষ্য ৰাখিছিল। গতিকে স্বাভাৱিকভাৱে 29.5% ভোট পাইছিল বিভিন্ন আঞ্চলিক ৰাজনীতিক ভোটাৰৰ পৰা। তাত যিহেতু AGPৰ কোনো প্ৰাৰ্থী নাছিল, স্বাভাৱিকভাৱে 2021ত তাত হয় আমি থাকিম, নহয় আঞ্চলিক ৰাজনীতি অন্য দল থাকিব, নহ'লে ৰাইজৰ দল থাকিব। আমি এজনেই প্ৰাৰ্থী থাকিম আঞ্চলিক ৰাজনীতিৰ। স্বাভাৱিকভাৱে এই 29.5% কমেও 19% নামি আহিব। 60খন আসন, 30খন আসনলৈ নামি আহিব। গতিকে স্বাভাৱিকভাৱে এই গোটেই অংকটো স্পষ্ট যে আমি এটা পৰ্যায়লৈকে আমি যাব পাৰিম। আমি আঞ্চলিক ৰাজনীতিৰ দলে ঐক্যবদ্ধভাৱে আমি এটা পৰ্যায়লৈ যাব পাৰিম। কংগ্ৰেছ আঞ্চলিক ৰাজনীতিৰ মিত্ৰ হ'ব নোৱাৰে কেতিয়াও। দীঘলীয়া সময় কংগ্ৰেছে অসমত শাসন কৰিছে, আৰু কংগ্ৰেছে যদি অপশাসন নচলালেহেঁতেন বিজেপি আহিব নোৱাৰিলেহেঁতেন। আজি বিজেপি যে অসমত শাসন কৰিছে, যি কাৰণে আমি আকৌ বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলগীয়া হৈছে, তাৰ কাৰণে দায়ী প্ৰথম কংগ্ৰেছ। কংগ্ৰেছে যদি এনেধৰণৰ জনবিৰোধী কাম নকৰিলেহেঁতেন, তেতিয়া বিজেপি অহাৰ পৰিৱেশ নাথাকিলেহেঁতেন। যিহেতু দেখা গৈছে যে দুখন নিৰ্বাচন হৈ গৈছে, BTC নিৰ্বাচন আৰু যিটো তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন, তাত কিন্তু বাকীবিলাকক চেৰ পেলাই বিজেপিয়ে কিন্তু বিশেষ সফলতা অৰ্জন কৰিলে। তেনে ক্ষেত্ৰত যিটো 21ৰ নিৰ্বাচন আহি আছে, তাত তাৰ ৰিজাল্ট কিন্তু এতিয়াই কিছুমানে কৈ পেলাইছে যে বাকী যিখিনি দল আছে, আঞ্চলিক দল হওক, ৰাষ্ট্ৰীয় দল হওক, তেওঁলোকৰ অহা 21ৰ নিৰ্বাচনত কিন্তু পৰাভূত কৰিব বিজেপিয়ে। চাওক, এই গোটেই কথাটো আপোনাৰ প্ৰশ্নতে উত্তৰটো আছে। BTC এলেকাত বিজেপি আগবঢ়া নাই। BTC এলেকাত আঞ্চলিক ৰাজনৈতিক দল আগবাঢ়িছে। তাৰ আঞ্চলিক ৰাজনৈতিক দলেহে BTCত গৰিষ্ঠ আসন পাইছে। এই দুটা আঞ্চলিক ৰাজনৈতিক দল, প্ৰকৃত 3টা আঞ্চলিক ৰাজনৈতিক দল তাত একত্ৰিতভাৱে আহিছে। বিজেপি শাসনত থকা সত্ত্বেও তেওঁলোকে বিভিন্ন কৌশল কৰি পেলাই চৰকাৰ গঠন কৰিব পাৰে, কিন্তু আঞ্চলিক ৰাজনীতিৰ শক্তিয়ে তাত আহিছে। নতুনকৈ আঞ্চলিক ৰাজনীতি জন্ম হৈও আঞ্চলিক ৰাজনীতিৰ সংখ্যক গৰিষ্ঠ পাইছে। BPF আঞ্চলিক ৰাজনৈতিক দলে তেওঁলোকে প্ৰথম স্থান পাইছে। স্বাভাৱিকভাৱে এটা আঞ্চলিক ৰাজনীতিৰ শক্তি। অন্যতে আমি এইটোও ক'ব বিচাৰিছোঁ, আজি যদি আমি চাওঁ যে BTAD এলেকাত বড়ো জনগোষ্ঠীয়ে তেওঁলোকৰ স্বাধিকাৰৰ প্ৰশ্নত দীঘলীয়া সংগ্ৰাম কৰিছিল উপেন বৰ্মাৰ নেতৃত্বত। উপেন বৰ্মাৰ নেতৃত্বত সংগ্ৰাম কৰি চানচুমা বিষ্ণুতিয়াৰীৰ স্বাক্ষৰত চুক্তি হৈছিল, প্ৰথমখন চুক্তি। দ্বিতীয়খন চুক্তি আকৌ হাগ্ৰামাৰ BLTৰ নেতৃত্বত হাগ্ৰামাই চুক্তি কৰিলে। তৃতীয়খন আকৌ বড়ো জনগোষ্ঠীৰ স্বাৰ্থত প্ৰমোদ বড়ো আৰু NDFBৰ 4টা সংগঠনে চুক্তি কৰিলে। তেওঁলোকে চুক্তি কৰিছে তেওঁলোকৰ বড়োৰ জনজাতিৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত। তাত প্ৰকৃততে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সেই অঞ্চলত মানে নিৰ্বাচনত জড়িত হোৱাৰ প্ৰয়োজন নাছিল। বিজেপি যে তাত জড়িত হৈছে, বিজেপিয়ে বড়ো জনগোষ্ঠীৰ স্বাধিকাৰৰ প্ৰশ্নত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ বাবে বিজেপি তাত থিয় হৈছিল। তথাপি অসমৰ মানুহে বা তাত BTAD এলেকাৰ বড়ো মানুহ বা সকলো জনগোষ্ঠীৰ মানুহে তাত কিন্তু দুটা আঞ্চলিক ৰাজনৈতিক দলকে সন্মুখত ৰাখিছে। তিৱাৰ কথাত যদি আমি চাওঁ যে তিৱাত হয় বা আজি বড়োৱে বা বিজেপিয়ে গোটেইকেইটাই চিট পাইছে অলমষ্ট। তাত কোন আছিল? কংগ্ৰেছ ইতিমধ্যে মানুহে বিচৰা নাই, যিটো কাৰণে আমি কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদে আমি সম্পৰ্ক ৰাখি আগবাঢ়ি বিচৰা নাই। কংগ্ৰেছে বিচৰা নাই, কাৰণ কংগ্ৰেছক দেখিছে 15টা বছৰ শাসনত, আৰু এতিয়া কংগ্ৰেছৰ কোনো ধৰণৰ সাংগঠনিক স্থিতি নাই। তাত যদি আজি ইলেকশ্যন যদি আৰু এমাহ পিছত মানে জানুৱাৰী মাহত হ'লহেঁতেন, আমি তাত নিৰ্বাচন খেলিলোহেঁতেন। তাত আঞ্চলিক ৰাজনৈতিক দল খাৰা হ'লহেঁতেন। তাত না ৰাইজৰ দলেও তাত প্ৰাৰ্থিত্ব দিয়া নাই, জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিয়া নাই। গতিকে তিৱা পৰিষদৰ ৰিজাল্ট সি বিজেপিৰ বিজয় নোখোচায়। তাত নিষ্কণ্টক ৰাজনীতি, তাত অকলে বিজেপিয়ে খেলিছে। তাত AGP বিজেপি তিৱা যিটো জনগোষ্ঠীৰ সংগঠন, তেওঁলোকে একেলগে। কংগ্ৰেছ দুৰ্বল দল, কংগ্ৰেছে 1 বা 2টা চিট পাইছে, তেওঁলোকে ইতিমধ্যেই দুৰ্বল দল। গতিকে তিৱাৰ নিৰ্বাচন বা BTAD নিৰ্বাচন এইটো নোসূচায় যে বিজেপিয়ে 21ত জয় হ'ব পাৰিব। যিহেতু অসম জাতীয় পৰিষদ বা ৰাইজৰ দলক অসম গণ পৰিষদৰ নেতাই কিন্তু বিৰূপ মন্তব্য কৰি আহিছে যিকোনো সময়ত, অতুল বৰাকে হওক বা অন্য কোনোবাই হওক, কি ক'ব এই মুহূৰ্তত? চাওক, অসম গণ পৰিষদ অসমৰ ৰাইজে গঠন কৰা দল। আমি হয়তো আমাৰ সকলো জড়িত আছিলোঁ দলটো গঠন হোৱাৰ পৰিৱেশত। আমি জাতীয়ভাৱে যুৱ ছাত্ৰ পৰিষদ কৰিছিলোঁ।
এতিয়া প্ৰশ্নটো হ'ল অসম গণ পৰিষদত যদি আজি এই প্ৰকৃততে আঞ্চলিক ৰাজনৈতিক দল হৈ থাকিলেহেঁতেন তেতিয়া জাতীয় পৰিষদ বা ৰাইজৰ দলৰ জন্ম হোৱাৰ প্ৰয়োজন নাছিল। আজি ৩৫টা বছৰ তেওঁলোকে শাসনত বা ৰাজনীতি কৰিলে, কিন্তু ৩৫টা বছৰত তেওঁলোকে অসমত আঞ্চলিক ৰাজনীতিক গুৰি বঠা তেওঁলোকে ধৰিব নোৱাৰিলে। তেওঁলোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলত কেৱল শাসনৰ স্বাৰ্থত, ক্ষমতাৰ স্বাৰ্থত সৰ্বভাৰতীয় ৰাজনৈতিক দল যিটো দলক বিজেপিক সদায় অসম গণ পৰিষদৰ নেতৃবৰ্গই সদায় সমালোচনা কৰি থাকে, সাম্প্ৰদায়িক দল বুলি কয়। তাৰপিছতো যেতিয়া তেওঁলোকে ক্ষমতাৰ স্বাৰ্থত বিজেপিৰ লগত গ'ল, স্বাভাৱিকভাৱে বিজেপি AGP কৰি থকা, গণ পৰিষদত কৰি থকা আজি তৃণমূলৰ যিসকল আছে তেওঁলোকে ৰিজাইন দিছে, বহুতে ৰিজাইন দিছে, বহুত আঞ্চলিক হিচাপে আমাৰ জাতীয় পৰিষদত যোগদান কৰিছে। স্বাভাৱিক এই ক্ষেত্ৰত অসম গণ পৰিষদৰ সভাপতি হওক বা কোনো নেতৃবৰ্গই বক্তব্য দিব, বিৰূপ মন্তব্য দিয়াটো স্বাভাৱিক কথা, কাৰণ তেওঁলোকৰ নিজৰ মাটি ভেটি ৰাখিব পৰা নাই। আমি শিপাৰ লগত ৰাজনীতি কৰিব বিচাৰিছোঁ, শিপাৰ লগত সম্পৰ্ক ৰাখি নিজৰ মাটিত থিয় হৈ ৰাজনীতি কৰিব বিচাৰিছোঁ। তেওঁলোকে শিপা ছিঙি পেলাই তেওঁলোকে নাগপুৰ বা দিল্লীত বিজেপিৰ লগত লগ লাগি ৰাজনীতি কৰিব বিচাৰিছে। ডিফাৰেঞ্চ তাত গতিকে স্বাভাৱিক আমাৰ এই সংগ্ৰামী যাত্ৰাত এই ৰাজনৈতিক সংগ্ৰামৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন মন্তব্য দিব, কিন্তু সেই মন্তব্য মই ভাবোঁ যে তেওঁলোকে সেইটোতে কৈয়ে যদি সন্তুষ্টি লাভ কৰিছে পাওক, আমাৰ ক'বলগীয়া নাই। যিহেতু যোৱাকালি ৰাইজৰ দলৰ পতাকা উন্মোচন কৰিলে, আপোনালোকৰো কৰিছিলে, তেনে সময়তে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকাক লৈ এক সমালোচনাত মুখৰ হৈ পৰিছে। এই সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বৰ বিশেষ ক'ব বিচৰা নাই। তেখেতে বিভিন্ন বক্তব্য দিয়ে, কিন্তু তেখেতে প্ৰথমে নিজৰ PWD বিভাগ, স্বাস্থ্য বিভাগ, বিত্ত বিভাগ, শিক্ষা বিভাগ ভাল কৰক, তেওঁ তাত ব্যস্ত থাকক। অসমখন সেইটো পৰ্যায়ত যোৱা নাই যে ইয়াত শিক্ষা সাংঘাতিক হৈছে, ইয়াত স্বাস্থ্য সাংঘাতিক হৈছে, হাজাৰ মানুহ ইয়াত ক'ভিডত মৃত্যু হৈছে। এই গোটেই ব্যৱস্থাবিলাক আজি ৰাস্তা ঘাট গোটেই গাঁৱে গাঁৱে ৰাস্তা হাহাকাৰ অৱস্থা, এইবিলাকত তেওঁ ব্যস্ত থাকক। কোন দলে কি কৰিছে সেইটো তেওঁ ব্যস্ত হ'ব নালাগে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো ক্ষেত্ৰতে তেওঁ বক্তব্য দিয়ে। এই গোটেই বক্তব্যবোৰ তৰল বক্তব্য, অযুক্তিকৰ, তৰল, আৰু সাধাৰণতে কিছুমান মানে থাকে নহয়, কিছুমান ডেকা ডেকা সৰু সৰু ল'ৰাৰ যিবিলাক থাকে, তেওঁলোকৰ নিচিনা অতি তৰলমতীয়া শিশুসুলভ বক্তব্য দিয়ে। কোনে পতাকা কি দিলে, আজি হিমন্ত বিশ্ব শৰ্মাই ঘৰত ভাত খাইছেনে, মাংস খাইছেনে, ভাত কিহেদি খাইছে, এইটো গোটেই মানুহে চিন্তা কৰা নাই। কি কাৰণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোন দলে কোন পতাকা কৰিলে সেইটো ক'ব লাগে। যদি হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে কংগ্ৰেছৰ বা বিজেপিত গ'ল, বিজেপিত তেতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাত বিজেপিলৈ গ'ল, কংগ্ৰেছত নোৱাৰিলে, তৰুণ গগৈ নিদিলে, এতিয়া তাত সৰ্বানন্দ সোণোৱালে আসনখন তেওঁ এৰি নিশ্চয় নিদিয়ে এই বাকী থকা সময়খিনি। গতিকে হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে বিজেপি যিহেতু আগন্তুক সময়ত নাহে, তেওঁ 1 নম্বৰ হ'ব নোৱাৰিব, গতিকে সকলো দলৰ পতাকা চাই ফুৰিছে নেকি যে কোনটো দলত তেওঁ আকৌ আহিব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা এগৰাকী মন্ত্ৰী হিচাপে এই বক্তব্য দিয়া উচিত নহয়। তেওঁ জনপ্ৰতিনিধি, তেওঁ যে কেবিনেট মন্ত্ৰী, তেওঁ এটা অসমৰ চৰকাৰখনৰ এজন স্পক্স পাৰ্চন হয়, আৰু তেওঁই যদি এই ধৰণৰ বক্তব্য দিয়ে, অসমীয়া মানুহ হিচাপে, অসম সন্তান হিচাপে আমি লাজ পাওঁ যে অসমৰ এগৰাকী মন্ত্ৰীৰ বক্তব্য, কোনো ৰাজ্যৰ মন্ত্ৰীৰ বক্তব্য ইমান তৰল, ইমান নিম্ন স্তৰৰ বক্তব্য নহয়। হিমন্ত বিশ্ব শৰ্মা মই অনুৰোধ কৰিছোঁ, তেখেতৰ যথেষ্ট মেধাসম্পন্ন এগৰাকী ব্যক্তি, ৰাজনীতি কৰিলে জনগণৰ পক্ষত থাকি, জনগণৰ লগত থাকি ৰাজনীতি কৰক, ৰাজনীতিটো সুস্থ ৰাজনীতি কৰক। অসমৰ এই গোটেই নতুন প্ৰজন্মই অন্ততঃ ভৱিষ্যত ৰাজনীতি কৰা এটা পৰিৱেশ যাতে দেখে, হিমন্ত বিশ্ব শৰ্মাই সেই পথ দিয়ক। তেওঁ এই ধৰণৰ তৰল বক্তব্য দি পেলাই সমাজ এখন কলুষিত নকৰিব, মই সেইটো আশা কৰিছোঁ। কেতিয়াকৈ শেহতীয়াভাৱে শেষৰ এইটো প্ৰশ্ন, আপোনালোকৰ মিত্ৰতাৰ প্ৰসংগত যিটো কথা মই প্ৰথমতে সুধিছিলোঁ আৰু শেষৰবাৰত সোধোঁ, কেতিয়াকৈ সম্ভৱ হ'ব আপোনালোকৰ মিত্ৰতা সম্পৰ্কে? কেতিয়াকৈ আমাৰ এক্সিকিউটিভ অতি সোনকালে বহিব, আমাৰ কাৰ্যনিৰ্বাহক বহিব, আৰু কাৰ্যনিৰ্বাহক আমি গোটেইখিনি আমি আলোচনা কৰিম। আৰু ইতিমধ্যে বিভিন্ন যিবিলাক জনগোষ্ঠীয় সংগঠন আছে, ধৰক কাৰ্বি ASDC, আমি ASDCৰ লগত ইতিমধ্যে বুজাবুজি কৰিছোঁ। বাকী জনগোষ্ঠীয় সংগঠনৰ লগত আমি আলোচনা ইতিমধ্যে কৰিম, আৰু আমাৰ এক্সিকিউটিভ কাৰ্যনিৰ্বাহক বৈঠকৰ পিছতেই আমি আমাৰ এই নিৰ্বাচনী যি পদক্ষেপ, সেই পদক্ষেপ গ্ৰহণ কৰিম। কিমানটা সমষ্টিত আপোনালোকৰ অসম জাতীয় পৰিষদৰ পৰা? জাতীয় পৰিষদ বুলি আমি নকওঁ, আমি আঞ্চলিক ৰাজনৈতিক আমি সকলোৱে যিটো নিৰ্বাচনী বুজাবুজি কৰিম, গতিকে অসমৰ সমূহ আঞ্চলিক ৰাজনৈতিক দল, এই বড়ো, কাৰ্বি, মিচিং, তিৱা, ৰাভা, ৰাইজৰ দলকে লৈ আমি সকলোৱে 126টা সমষ্টিত এই প্ৰাৰ্থিত্ব দিম। হয়, এয়া আছিল অসম জাতীয় পৰিষদৰ উপসভাপতিগৰাকীৰ মন্তব্য। অহা 21ৰ নিৰ্বাচনত 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী থিয় কৰাব।